সমগ্ৰ ৰাজ্যত বৰ্তমান ৰঙালী বিহুৰ বাবে ব্যাপক উৎসাহ উদ্দীপনা আৰু উজনি অসমত বিশেষকৈ যি মটক জনগোষ্ঠীৰ গছতলৰ বিহু ইতিমধ্যে আৰম্ভ হৈছে আৰু ৰঙালী বিহুৰ বাবে কিন্তু সকলোৰে মাজত কিন্তু ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিজন অসমীয়াই কিন্তু ইতিমধ্যে বিহু যেহেতু উদযাপন কৰিছে বিভিন্ন ঠাইত আৰু আজি আমি বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় জিলাৰ যেহেতু চাবুৱা লাহোৱাল সমষ্টিৰ চাবুৱাত আমি ওচৰতে অন্তৰ্গত ডিকমত আমি উপস্থিত আছো আৰু ডিকমৰ যি পৰিৱেশ আমি দেখুৱাম বৰ্তমান এই গছতলৰ বিহু ইতিমধ্যে ডিকমত এনেদৰে আয়োজন কৰা হৈছে আৰু যেটো গছতলৰ বিহুত সকলো যি মটক জনগোষ্ঠীৰ যি ঐতিহ্যৰে পৰম্পৰা আচলতে তেওঁলোকে জীয়াই ৰাখিবলৈ যত্ন কৰিছে এই গছতলৰ বিহু আচলতে এই যি পৰিৱেশ আমি দেখুৱাইছো আজি এই পৰিৱেশৰ চাই আসলে এটা অনুমান কৰিব পাৰি যে এই বিহুৰ যে উৎপত্তি আসলে বিহুৰ সৃষ্টি যে আসলে কেনে ধৰণৰ হৈছে সেয়া কিন্তু এই যি পৰিৱেশ চাই সকলোৱে জনা যায় বা গম পোৱা যায় আসলে এক সুন্দৰ পৰিৱেশী মুহূৰ্তত আৰু এই যি মটকৰ গছতলৰ যি বিহু সেয়া দেখা পোৱা যায় যে যুৱতীসকলে এনেদৰে আসলে গাভৰুসকলে নৃত্য কৰে লগতে ডেকাসকলে যিহেতু তেওঁলোকক চাকচনি মাৰি জোকোৱা দেখা পোৱা যায় প্ৰত্যেক যি বিহুৰ অৰ্থ সেই বিহুৰ অৰ্থ কিন্তু এয়া গছতলৰ বিহু যি আসলে উজনি অসমত বিশেষকৈ যেহেতু মটক সকলে এনেদৰে আয়োজন কৰে বা পোনে পোনে বিহুৰ যি সমগ্ৰ পৰিৱেশ সেই পৰিৱেশ দেখাবলৈ যত্ন কৰিছো কেনেদৰে আসলে বিহু উদযাপন কৰিছে সকলোৱে জানৈ না হসুকৰ পথাৰখন জানৈ পানী চেলে বেলে জানৈ পুঠি মাছ পাবলৈ নাল জানৈ না হসুকৰ ছোৱালী জানৈ ইমান যে ফুটনি জানৈ না হসুকৰ ছোৱালী জানৈ ইমান যে ফুটনি জানৈ কথাই প্ৰতি ইটিকিং মাৰে জানৈ কচু শাক খালে মোৰ জানৈ ডিঙিলৈকে খজুৱাই জানৈ কচু শাক খালে মোৰ জানৈ ডিঙিলৈকে খজুৱাই জানৈ শুকতি মোৰ খালে যে গুন্ধাই জানৈ আজিকালিৰ ছোৱালী জানৈ ইমান যে ফুটনি জানৈ আজিকালিৰ ছোৱালী জানৈ ইমান যে ফুটনি জানৈ ফোন নিদিলে যায় জানৈ বাপেৰৰ জহতে জানৈ ফুটনি বৰ মাৰিছা জানৈ বাপেৰৰ জহতে জানৈ ফুটনি বৰ মাৰিছা জানৈ ইন্দিকা মাৰুতি দুটি জানৈ কপালত নহলে জানৈ ল'ৰা পিঠিত বান্ধি জানৈ কপালত নহলে জানৈ ল'ৰা পিঠিত বান্ধি জানৈ মুনি ধান মাৰিব ভাবে জানৈ কোনে এই মুহূৰ্তত কোনে কোনে ৰাইজৰ ওচৰলৈ যে আমাৰ তেওঁলোকৰ পৰা কথা জানিব বিচাৰিম যিহেতু এয়া মটক বিহুৰ যি গছতলৰ বিহু পৰম্পৰা কিন্তু জীয়াই ৰাখিবলৈ যত্ন কৰিছে প্ৰতিজন অসমীয়াই হয় এই মটক জনগোষ্ঠী গছতলৰ বিহুৰ এইটো আমাৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈছে মটক জনগোষ্ঠী পৰম্পৰা দেখিছে এইটো বৰগছৰ তলত গছতলৰ বিহুৰ আমাৰ গাভৰুসকলে আৰম্ভ কৰে যি তলত আমি গৰু বিহু আৰম্ভ কৰো গৰু বিহুৰ দিনাখনৰ পৰা আমি গৌখিয়ালতে ডেকাহতে নামঘৰ বা গোসাই ঘৰত আমি প্ৰথমে হুঁচৰি মাৰি গাঁৱৰ প্ৰতি ঘৰ মানুহৰ ঘৰত আমি গধূলি সময়ত হুঁচৰি মাৰো আৰু গৃহস্থ ঘৰত আমি পদৰ ধূলা আমি পেলাও গৃহস্থই আশীৰ্বাদ পায় ঠিক তেনেদৰে 15 তাৰিখৰ পৰা গাভৰুসকলেও এনেকুৱা এটা গছৰ তলত মটক অধ্যুষিত এৰিয়াসমূহত এনেকৈ বিহু আৰম্ভ হৈ আছে এই যে এটা বৰগছৰ তলত আমাৰ পৰম্পৰা মতে আমাৰ নীতি নিয়ম মতে গাভৰুসকলে এই বিহুখন প্ৰায় বিজুগীয়া হিচাপে কৰে 11 দিন 13 দিন 15 দিন 17 দিন 19 দিন এনেকৈ আমাৰ বিহুখন চলিব কাৰণ আমাৰ যেতিয়ালৈকে হুঁচৰি শেষ নহয় এই বিহুখন শেষ নহয় আমাৰ গৌখিয়ালৰ লগত হুঁচৰিৰ লগত আমাৰ এই গাভৰুসকলৰ গছতলৰ বিহুখন সম্পৰ্ক আছে আমি এই গছতলৰ বিহুখন যোনদিনা আমি বিদায় দিম আমাৰ সকলো গাঁৱৰ ৰাইজ একত্ৰিত হৈ হাজাৰ হাজাৰ ডেকা জীয়ৰী বৌ বোৱাৰী ভাই ককাই একত্ৰিত হৈ আমি এই গছৰ তলত চাকি বন্তি জ্বলাই
সেৱা কৰি আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি আমি বিহুখন বিদায় ল'ম আৰু আমাৰ এই বিহুখন প্ৰায় বহুত বছৰ হৈ আছে আমাৰ এই পৰম্পৰা সাংস্কৃতিক চলি আছে মই ক'ব বিচাৰো এনেকুৱাবিলাক মটক জনগোষ্ঠীৰ ৰাইজে বা অন্যান্য জনগোষ্ঠীৰ ৰাইজে নিজৰ নিজৰ যি অঞ্চলত আছে এইবিলাক আয়োজন কৰি পালন কৰি যায় যেন মই ক'ব বিচাৰো আৰু এনেকুৱা নতুন প্ৰজন্মক আমি সদায় আগবঢ়াই আনিব লাগিব আমাৰ অসমীয়া বিহুখন যাতে লুকাই গৈছে আমি জীয়াই থব লাগিব এখনক নিশ্চয়কৈ বৰ্তমান দেখা পোৱা গৈছে সুন্দৰ পৰিৱেশ যিহেতু বিহু বুলি ক'লে কিন্তু প্ৰতিজন অসমীয়াৰ যিহেতু হেঁপাহৰ যি বিহু আছে আৱেগ কিন্তু সেয়া আৱেগে দেখিবলৈ পোৱা গৈছে বিশেষকৈ উজনি অসমৰ যি মটক জনগোষ্ঠীৰ গছতলৰ বিহু ঐতিহ্যমণ্ডিত পূৰ্বৰে পৰা যিহেতু এনেদৰে বিহুৰ আৰম্ভণি বুলি ক'ব লাগিব এই যি সমগ্ৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিম নিউজ 18 দৰ্শকক যি দৃশ্য আচলতে দেখিবলৈ পোৱা যায় আৰু এই কিন্তু বিহু আচলতে যে এই বিহুৰ জন্ম আচলতে ক'ব লাগিব যে এই মটক বিহু বা এই তোমাৰ বিহু পাছত সৃষ্টি হয় আৰু গছতলৰ বিহু যেনেদৰে এজোপা গছৰ তলত তেওঁলোকে আচলতে এই বিহু পালন কৰে বিহুৰ নাম আচলতে বিহু নাম জুৰে মটকসকলৰ পূৰ্বৰ যি ঐতিহ্যমণ্ডিত সেই বিহু নাম জুৰি আচলতে এনেদৰে তেওঁলোকে গছতলৰ বিহু নৃত্য কৰে গছৰ তলত লগতে ডেকা যিসকলে আছে সকলে চাকচনি মাৰি আচলতে যুৱতীসকলক গাভৰুসকলক জোকাৰ দৃশ্য আমি দেখিবলৈ পোৱা যায় পানীটো যিহেতু তিনিচুকীয়াৰ বিভিন্ন ঠাইধৰণৰ দেখিবলৈ পোৱা যায় লগতে ডিব্ৰুগড় ওচৰ আচলতে চাবুৱা ডিকম যি আচলতে গেলাঘৰ সমষ্টিৰ ডিকমৰ ওচৰতো এনেদৰে পৰিৱেশ আমি সমগ্ৰ দেখা পোৱা যায় যে প্ৰতিখন জিলাতে আচলতে এনেদৰে উজনি অসমত বিশেষকৈ এই বিহু আচলতে আয়োজন কৰা হয় সকলোৱে পালন কৰি গৈছে ঐতিহ্যৰ পৰা আচলতে এই বিহু পালন কৰা হয় আৰু এতিয়া দেখা গৈছে একেই পৰিৱেশ এই মুহূৰ্তত বৰ্তমান আমি উপস্থিত আছো যিটো চাবুৱা লাহোৱাল সমষ্টি ডিকমত আৰু ডিকমৰ এই পৰিৱেশ আমি দেখুৱাইছো গছতলৰ বিহু বিশেষকৈ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে আৰু এয়া বৰ্তমান বিহু আচলতে কেনেধৰণে উদযাপন কৰা হৈছে বিভিন্ন ঠাইৰ পৰিৱেশ আমি দেখুৱাই আছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ